গুৱাহাটীৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান জোন সৰোজ সংস্থাৰ উদ্যোগত নাম অমৃত নদী শীৰ্ষক এক বিশেষ কৰ্মশালাৰ আয়োজন। উল্লেখযোগ্য যে গুৱাহাটীৰ গীতানগৰ স্কুল প্ৰাংগণত আজিৰে পৰা ঘোষা আৰু দিহা নামৰ এখন বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয়। আৰু উক্ত কৰ্মশালাখনিত প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ আগশাৰীৰ উদ্যোগপতি তথা সংস্থাটোৰ সাংস্কৃতিক সম্পাদক দিলীপ চন্দ্ৰ কলিতাই বন্তি প্ৰজ্বলন কৰে। আৰু দিনৰ 12 বজাত অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক গৌতম শৰ্মাই নাম অমৃতৰ নদী শীৰ্ষক অনুষ্ঠানটোৰ উদ্বোধন কৰে। উল্লেখনীয় যে 3 দিনীয়াকৈ আয়োজন কৰা ঘোষা নাম আৰু দিহা নামৰ এই বিশেষ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সত্ৰীয়া সংস্কৃতিৰ সাধক দিগন্ত ভাগৱতী আৰু ঘোষা নামৰ পৰিচিত নামতী নীলিমা দাস। অহা 15 ছেপ্টেম্বৰত অনুষ্ঠানটোৰ সামৰণি পৰিব আৰু সেইদিনাখনৰ মানপত্ৰ প্ৰদান অনুষ্ঠানটোত অসমৰ সাংস্কৃতিক সাহিত্য জগতৰ বহুতো আগশাৰীৰ ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে জোন সৰোজ সামাজিক সাংস্কৃতিক সংস্থাৰ এই অনুষ্ঠানটোত শতাধিক নামতী আইসকলে অংশগ্ৰহণ কৰিছে। সৰোজ গোষ্ঠীয়ে নামৰ কৰ্মশালা পাতিছে আজি পৰা আৰু এটা খুব ভাল কাম হৈছে, চিৰিয়াছৰ কাম হৈছে। অসমীয়া জাতিৰ লগত অসমীয়া সংস্কৃতিৰ লগত নামৰ এটা এৰাবনৰ সম্পৰ্ক আছে। অসমীয়া জাতি মানে নাম মানে অসমীয়া জাতি, এইবোৰ নিশ্চয় সৃষ্টি কৰা নহ'ব। গতিকে মহাপুৰুষ শংকৰদেৱৰ মানে সময়ৰ পৰা বা তাৰ আগৰ পৰা অসমৰ নামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নাম আছে। ঘোষা নামৰ পৰা আৰম্ভ কৰি দিহা নামলৈ, গোসানী নামৰ পৰা আৰম্ভ কৰি আই নামলৈ আৰু বিভিন্ন আখ্যানৰ নাম ইত্যাদি। ইয়াত ঘোষা নাম আৰু দিহা নামৰ কৰ্মশালা, এই কৰ্মশালাত চন্দ্ৰপুৰ এটা সোমাইছোঁ আৰু তেখেতসকলৰ কাম খুব ভাল কাম এটা হৈছে। মই ভাবোঁ যে নামৰ কৰ্মশালাৰ জৰিয়তে যোনটো এটা জাতীয় দায়িত্ব পালন কৰিছে, জাতীয় সংস্কৃতিক ধৰি ৰখাৰ, বান্ধি ৰখাৰ, থিয় কৰি ৰখাৰ আৰু প্ৰশিক্ষকসকলৰ জৰিয়তে নতুন প্ৰজন্মৰ কাষলৈ নামৰ মানে বিভিন্ন সাহিত্যৰ কাৰ্য আগবঢ়াই নিয়াৰ প্ৰয়াস তেখেতসকলে কৰিছে। তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এই 3 দিনীয়া কৰ্মশালাখনত সৰ্বাংগীন সফলতা কামনা কৰিছোঁ আৰু লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়তো নাম কৰ্মশালাৰ লেখীয়া জাতীয় সাংস্কৃতিক দায়িত্ব মানে সাংস্কৃতিক ঐতিহ্য বহন কৰা বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ ইত্যাদি দিয়া কৰিবৰ বাবে মই জোন সৰোজ গোষ্ঠীক আহ্বান জনাইছোঁ আৰু তেখেতসকলক পুনৰ এই খুব ভাল কামটো কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গুৱাহাটীৰ পৰা নিশান্ত বৰ্মনৰ ৰিপৰ্ট, নিউজ টাইম 3।